করোনা আক্রান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি কৰাবলগীয়া হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ। খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত নিৰ্মাণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ। সৰু সজাইতকৈ অধিক লোক ৰাখিব পৰাকৈ খানাপাৰাত যুদ্ধগতিত নিৰ্মাণ কাৰ্য চলিছে। বিশাল কোৱাৰেণ্টাইন চেণ্টাৰৰ নিৰ্মাণ কাৰ্য চলিছে। আমি দৃশ্য দেখুৱাইছো পোনপটীয়াকৈ দেখুৱাইছো। নতুন কোৱাৰেণ্টাইন চেণ্টাৰৰ যেহেতু প্ৰয়োজন এতিয়া আহি পৰিছে। খানাপাৰাত এতিয়া নতুন কোৱাৰেণ্টাইন কেম্প নিৰ্মাণ কৰি থকা হৈছে আৰু যুদ্ধকালীন প্ৰস্তুতিৰে নিৰ্মাণ কৰি থকা হৈছে। কাৰণ ৰাজ্যত যি ধৰণে যি দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু সেই অনুপাতে এতিয়া কোৱাৰেণ্টাইন কেন্দ্ৰৰ যেটো অভাৱ ঘটিবলৈ আৰম্ভ কৰিছে। বিভিন্ন ঠাইত আমি দেখিছো যে কোভিড-19 হাস্পতাল লৈ ৰূপান্তৰিত কৰা হৈছে। ঠিক সমান্তৰালভাৱে কোৱাৰেণ্টাইন কেম্পৰো নতুন কোৱাৰেণ্টাইন কেম্প ইতিমধ্যে প্ৰস্তুত কৰি তোলা হৈছে। এয়া যুদ্ধকালীন প্ৰস্তুতিৰে খানাপাৰাত নতুন কোৱাৰেণ্টাইন কেম্প নিৰ্মাণ কৰা হৈছে। ভাস্কৰ আছে আমাৰ সৈতে। ভাস্কৰে পোনপটীয়াকৈ আমাক দেখুৱাব আৰু সবিশেষ আমাক জনাব। ভাস্কৰ, আপোনাৰ ওচৰলৈ আহিছো, আপোনাৰ পৰা আমি সবিশেষ জানিম। পাপৰি সাম্প্ৰতিক সময়ত যদি আপুনি চাই যিহেতু অসমত প্ৰায় 1200ৰ অধিক ইতিমধ্যে কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু তেনে ক্ষেত্ৰত স্বাভাৱিকতে যি কোৱাৰেণ্টাইন চেণ্টাৰ সেই চেণ্টাৰ আচলতে বৃদ্ধিৰ প্ৰয়োজন আহি পৰিছে আৰু সেই প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ভিন্ন প্ৰান্তত যিবোৰ কোৱাৰেণ্টাইন চেণ্টাৰ সেই কোৱাৰেণ্টাইন চেণ্টাৰসমূহ বৃদ্ধি কৰিছে আৰু অৱশেষত যি খানাপাৰাত যি পশু চিকিৎসা মহাবিদ্যালয় যি খেলপথাৰ আছে তাতো তেওঁলোকে সিদ্ধান্ত লৈছে যে গোটেই ফিল্ডখন আচলতে তেওঁলোকে যি সেই কোৱাৰেণ্টাইন চেণ্টাৰ আচলতে খুলিব আৰু এই মুহূৰ্তত মোৰ পিছফালে দেখিবলৈ পাই আছে এই যিসকল নিবনুৱাসকল ইতিমধ্যে যোৱাকালি বিয়লিৰ পৰা আচলতে আৰম্ভ কৰিছে কোৱাৰেণ্টাইন চেণ্টাৰ নিৰ্মাণ কাৰ্য। কিন্তু এইখিনি মই কৈ থওঁ যিহেতু ইয়াত আচলতে সৰু সজাত যি ধৰণৰ আচলতে কোৱাৰেণ্টাইন চেণ্টাৰ নিৰ্মাণ কৰাইছিল তাতকৈ অধিক ডাঙৰ হ'ব এই কোৱাৰেণ্টাইন চেণ্টাৰ। কিন্তু এই পৰ্যন্ত ইয়াত কিমানজন লোক ইয়াত ৰাখিব পৰা হ'ব সেয়াই মুহূৰ্তত স্পষ্টভাৱে ক'ব পৰা নাযায় বা যোৱা নাই। আৰু কিন্তু এটা কথা নিশ্চিত যে সৰু সজাতকৈ কিন্তু ইয়াত ডাঙৰ হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ মই কিছু দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰভাস সিং যিহেতু মোৰ লগত আছে ইয়াত এই মুহূৰ্তত দেখিবলৈ পাইছে এইসকল নিবনুৱাই পুৱাৰে পৰা দেখিবলৈ পাইছোঁ তেওঁলোকে এই যি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ যি খেলপথাৰ সেই খেলপথাৰত তেওঁলোকে কোৱাৰেণ্টাইন চেণ্টাৰ নিৰ্মাণ কৰিছে। আৰু মই ইতিমধ্যে কৈছোঁ যে বৰ্তমান সময়ত দেখিবলৈ পোৱা হৈছে ভিন্ন প্ৰান্তত যথেষ্ট আচলতে স্বাস্থ্য বিভাগ অস্বস্তিত পৰিছিল, বিশেষকৈ কোৱাৰেণ্টাইন চেণ্টাৰক লৈ যিদৰে কোভিড হস্পিটেলক লৈ বা যি কোভিড আক্ৰান্ত সংখ্যাক চিকিৎসা প্ৰদান কৰাক লৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল, একেদৰে এই কোৱাৰেণ্টাইন চেণ্টাৰক লৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে ভিন্ন প্ৰান্তত যিসমূহ প্ৰশাসনে আচলতে যি কোৱাৰেণ্টাইন চেণ্টাৰ তেওঁলোকে পতাৰ নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিছিল। আৰু অৱশেষত ৰাজ্য চৰকাৰে পশু চিকিৎসা মহাবিদ্যালয় যি গুৱাহাটী পশু চিকিৎসা মহাবিদ্যালয় যিখন খেলপথাৰ সেই খেলপথাৰখনো আচলতে কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে তেওঁলোকে নিৰ্মাণ কাৰ্য চলাই আছে। আৰু সমগ্ৰ খেলপথাৰখন সমগ্ৰ খেলপথাৰখন আচলতে তেওঁলোকে আগুৰি ল'ব। হয়তো ইয়াত হাজাৰৰ পৰা হয়তো হাজাৰৰ ভিতৰত লোক তেওঁলোকে যি কোৱাৰেণ্টাইন কৰিব পৰা ব্যৱস্থা গ্ৰহণ হ'ব। কিন্তু এই মুহূৰ্তত যিহেতু পোৱা পৰা নাযায়, যিহেতু ইয়াত আচলতে নিবনুৱাসকল আছে যিসকল ইয়াত তেওঁৰ প্ৰশাসনৰ লোকেই হওক বা যি ঠিকাদাৰ হওক তেওঁলোক যিহেতু ইয়াত নাই, কিছু সময়ৰ পাছত হয়তো তেওঁলোকে আহিব, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। যি নহওক আচলতে এই সময়ত আচলতে এই যি সংকটৰ সময় যিহেতু এই সময়ত সকলো সজাগ হোৱাৰ যিহেতু প্ৰয়োজন আছে আৰু তাৰ মাজতে যিহেতু এই যি কোৱাৰেণ্টাইন চেণ্টাৰ যি অভাৱ আছিলে বা কোৱাৰেণ্টাইন চেণ্টাৰ এই অভাৱ দূৰকৰণৰ বাবে আচলতে ৰাজ্য চৰকাৰে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব লগা হৈছে আৰু এই ক্ষেত্ৰত সকলোৱে আচলতে সহযোগিতাৰ প্ৰয়োজন আছে। আৰু ইতিমধ্যে মই দেখুৱালোঁ এই সুন্দৰকৈ আচলতে ইয়াত সজাই তোলা হৈছে, সকলো ইয়াত গোটেই খেলপথাৰখন লোৱা হৈছে। আৰু মই যিহেতু কৈছোঁ যে হয়তো ইয়াত হাজাৰজনকৈ লোক ইয়াত ৰাখিব পৰা হ'ব আৰু খুব কম দিনৰ ভিতৰত এটা কথা নিশ্চিত যে খুব কম দিনৰ ভিতৰতে এসপ্তাহৰ পৰা 10 দিনৰ ভিতৰত আচলতে সাজু কৰি তোলা হ'ব এই খেলপথাৰখন। পাপৰি অৰ্থাৎ ভাস্কৰ যিহেতু সৰু সজাইত যথেষ্ট এতিয়া দেখিবলৈ পোৱা গৈছে যে বহিৰাজ্যৰ পৰা বহু সংখ্যক লোক আহিছে, গতিকে তেওঁলোকক থকাৰ এটা ঠাইৰ এটা অভাৱ আহি পৰিছে। কোৱাৰেণ্টাইন চেণ্টাৰ এতিয়া বিভিন্ন ধৰণে মহানগৰীৰ বিভিন্ন প্ৰান্তত কৰা হৈছে আৰু খানাপাৰাত যিটো আপুনি এতিয়া দেখুৱাইছে আমাক তাত হাজাৰৰ অধিক লোক থাকিব পৰাকৈ এই কেন্দ্ৰটো নিৰ্মাণ কৰি থকা হৈছে। ভাস্কৰ, মই এইখিনি এটা কথা কৈ থওঁ, যিহেতু অহাকালিৰ পৰা অৰ্থাৎ 1 জুনৰ পৰা যিহেতু ৰেল সেৱা মুকলি কৰি দিয়া হ'ব, তেনে ক্ষেত্ৰত বহিৰাজ্যৰ পৰা যিসকল লোক আহিব সেইসকল লোকক আচলতে কোৱাৰেণ্টাইন কৰাৰ ক্ষেত্ৰত কিন্তু যিহেতু প্ৰথম অৱস্থাত গুৱাহাটীতে যথেষ্ট সংখ্যক লোক নামিব যিহেতু উত্তৰ পূবৰ দুৱাৰ স্বৰূপ, গতিকে তেনে ক্ষেত্ৰত যেতিয়া গুৱাহাটী আহি পাৰিব সেইসকল লোকক আচলতে ৰখাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। কাৰণ গুৱাহাটীৰ প্ৰায়সমূহ হোটেলৰ পৰা আৰম্ভ কৰি যিহেতু সৰু সজাই প্ৰায় আচলতে কোৱাৰেণ্টাইন চেণ্টাৰ প্ৰায় সম্পূৰ্ণ ফুল বুলি ক'ব লাগিব, অৰ্থাৎ ভৰ্তি হৈ পৰিছে। তেনে ক্ষেত্ৰত আচলতে এই যিটো অস্থায়ী যি আচলতে কোৱাৰেণ্টাইন চেণ্টাৰ সেই চেণ্টাৰ নিৰ্মাণ কৰি থকা হৈছে। ভাস্কৰ, এইখিনি আৰু এটা কথা আমি আন এটা প্ৰসংগলৈ আহিব পাৰোঁ। ভাস্কৰ, হয় ভাস্কৰ, আমি আন এটা কথা পাতিব পাৰোঁ। যেনে ধৰি লওক এতিয়া যিখিনি বহিৰাজ্যৰ পৰা ৰেল এইকেইদিনত আহিল, বিশেষ ৰেল, তাৰ ভিতৰত শ্ৰমিক ৰেল আছিল। কিছু সময় পূৰ্বে আমি টমাছৰ সৈতে সংযুক্ত হওঁতে টমাছৰ তৰফৰ পৰা আমি জানিব পাৰিছিলোঁ যে শ্ৰমিক ৰেলত অহা তামিলনাডুৰ পৰা অহা লোকসকল বেছিভাৱে সংক্ৰমিত হৈছে। ঠিক তেনেধৰণে এতিয়া যিহেতু ৰেল চলাচল খুলি দিয়া হ'ব, গতিকে বহু সংখ্যক লোক আহিব, গতিকে সংখ্যাও বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ঠিক যি ধৰণে মহানগৰীত এই ব্যৱস্থা কৰা হৈছে, ৰাজ্যৰ অন্য প্ৰান্ততো
কাৰ্যটো কৰাটো উচিত কিন্তু আৰু বহু কোৱাৰেণ্টাইন চেণ্টাৰ প্ৰয়োজন আহি পৰিব যেন বোধ হৈছে ভাস্কৰ কি কয় এইখিনিতে মই এটা কথা কৈ থওঁ যিহেতু স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নিজেই কৈছিল অৰ্থাৎ জুন মাহত কিন্তু এই সংক্ৰমিত হাৰ যথেষ্ট বৃদ্ধি পাব কাৰণ তেওঁ জানিছিলে অৰ্থাৎ যিহেতু তেওঁ ৰেল সেৱা যিটো মুকলি কৰি দিয়া হ'ব তেনে ক্ষেত্ৰত তেওঁ জানিছিলে যে যিহেতু বহিৰাজ্যৰ পৰা যিসকল লোক আহিব সেইসকল স্বাভাৱিকতে আচলতে কৰোণাত আক্ৰান্ত হ'ব আৰু কৰোণাত যি আক্ৰান্তৰ অসমৰ যি সংখ্যা সেই সংখ্যা বৃদ্ধি পাব আৰু তেনে ক্ষেত্ৰত এই যি কোৱাৰেণ্টাইন চেণ্টাৰৰ যি সংখ্যা সেই সংখ্যা বৃদ্ধি কৰাটো এই মুহূৰ্তত অতিকৈ প্ৰয়োজনীয় আৰু সেই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে এই যি আচলতে খেলপথাৰ যি পশু চিকিৎসা মহাবিদ্যালয়ৰ যি খেলপথাৰ সেই খেলপথাৰক আচলতে সাজু কৰি তোলা হৈছে মই ইতিমধ্যে কৈছোঁ এসপ্তাহৰ ভিতৰত এই সাজু হয়তো এইখন যি খেলপথাৰ সেই খেলপথাৰখন সাজু কৰি তোলা হ'ব আৰু তাৰ মাজতে মই পুনৰবাৰ সেই প্ৰসংগলৈ যাওঁ যিহেতু এই যি ৰেল সেৱাৰ যিটো প্ৰসংগ আহিছে 1 তাৰিখৰ পৰা অৰ্থাৎ অহাকালিৰ পৰা যেতিয়া সেই ৰেল সেৱা অব্যাহত হ'ব সমান্তৰালভাৱে যিহেতু নতুন লকডাউন অৰ্থাৎ .5 আচলতে যি লকডাউন আৰম্ভ হ'ব তেনে ক্ষেত্ৰত বহু ধৰণৰ শিথিলতাৰ মাজতো আচলতে বহু ধৰণৰ ৰেষ্ট্ৰিকশ্যনো থাকিব তাৰ মাজতে কিন্তু বহিৰাজ্যৰ পৰা যিসকল লোক সেই লোকসকল কিন্তু ধাৰাবাহিকভাৱে আহি থাকিব আৰু বহিৰাজ্যৰ পৰা যেতিয়ালৈ আচলতে এই লোক আহিব সেই লোক অহাৰ লগে লগে আচলতে এই যে আক্ৰান্তৰ সংখ্যা অসমত আক্ৰান্তৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব য'ত ইতিমধ্যে 1200 আচলতে অতিক্ৰম কৰিবলৈ হৈছে এই মুহূৰ্তত ভাস্কৰ আপোনাক ধন্যবাদ জনাইছোঁ আৰু খানাপাৰাত এতিয়া কোৱাৰেণ্টাইন চেণ্টাৰ তাত বনাই থকা হৈছে নিৰ্মাণ কৰি থকা হৈছে যুদ্ধকালীন প্ৰস্তুতিৰে আৰু ভাস্কৰে ইতিমধ্যে আমাক জনাইছে সবিশেষ দেখুৱাইছে যে হয়তোবা এসপ্তাহৰ ভিতৰতে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ পৰিব আৰু তাত হাজাৰৰো অধিক লোক কোৱাৰেণ্টাইন হৈ থাকিব পাৰিব ধন্যবাদ ভাস্কৰ আৰু ৰাজ্যত পুনৰ 38 জন কৰোনা আৰোগ্যক মুকলি কৰি দিয়া হৈছে SMCHৰ পৰা 14 গৰাকী কৰোনা আৰোগ্যক মুকলি কৰি দিয়া হৈছে MMCHৰ পৰা 11 গৰাকী FAAMCৰ পৰা 4 গৰাকী কৰোনা আৰোগ্যক ইতিমধ্যে ঘৰলৈ যাবলৈ দিয়া হৈছে JMCHৰ পৰা 3 কৰোনা আৰোগ্যক দিয়া হৈছে GMCHৰ পৰা 2 কৰোনা আৰোগ্যক মুকলি কৰি দিয়া হৈছে ৰাজ্যত কৰোনা আৰোগ্যৰ সংখ্যা এতিয়া 163 লৈ বৃদ্ধি পাইছে যি সময়ছোৱাত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে সমান্তৰালভাৱে কিন্তু আৰোগ্যৰ সংখ্যাও বৃদ্ধি পাইছে আৰু যি চিকিৎসাৰ কথা আমি ইতিমধ্যে কৈ আহিছোঁ গতিকে সেই বিশেষ চিকিৎসাৰ ফলত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে আৰোগ্য হৈছে আৰু আৰোগ্য হোৱা লোকসকলক ঘৰলৈ যাবলৈ দিয়া হৈছে বঙাইগাঁৱত পুনৰ এজনৰ দেহত COVID-19 পজিটিভ ওলাইছে বৈতামাৰী পঞ্চগাঁৱৰ লতিফ আহমেদ নামৰ এজন যুৱকৰ দেহত পোৱা গৈছে COVID-19 পজিটিভ ঈদৰ আগদিনা হায়দৰাবাদৰ পৰা ঘৰত আহি পাইছিলহি লতিফ আহমেদ এৰাতি ঘৰত কটোৱাৰ পিছত 25 মে'ৰ পৰা ধনতোলা মজলীয়া বিদ্যালয়ত কোৱাৰেণ্টাইন হৈ আছিল ইতিমধ্যে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে লতিফ আহমেদক পুনৰ এবাৰ জনাইছোঁ বঙাইগাঁৱৰ খবৰ বঙাইগাঁৱত পুনৰ এজনৰ দেহত COVID-19 পজিটিভ ধৰা পৰিছে বৈতামাৰী পঞ্চগাঁৱৰ লতিফ আহমেদ নামৰ এজন যুৱকৰ দেহত COVID-19 পজিটিভ পোৱা গৈছে ঈদৰ আগদিনাখন হায়দৰাবাদৰ পৰা ঘৰলৈ আহিছিল ঘৰত আহি পোৱাৰ পাছত এৰাতি ঘৰতে আছিল আৰু 25 মে'ৰ পৰা ধনতোলা মজলীয়া বিদ্যালয়ত কোৱাৰেণ্টাইন হৈ আছিল ইতিমধ্যে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে লতিফ আহমেদক ডিব্ৰুগড়ত পুনৰ 13 জনৰ শৰীৰত পোৱা গৈছে COVID-19 পজিটিভ ইয়াৰ ভিতৰত 10 জনে মৰাণৰ ডুমৰ দলংস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত কোৱাৰেণ্টাইনত আছে আন 3 জনৰ ভিতৰত এজন তিনিচুকীয়া জিলাৰ হোৱাৰ বিপৰীতে এজন ডিব্ৰুগড়ৰ লেজা আদৰ্শ চিকিৎসালয়ত আৰু এজন জকা আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈ আছে আক্ৰান্ত 13 জনৰ ভিতৰত 3 জন টিংখাঙৰ 3 জন চাবুৱাৰ 2 জন টেঙাখাটৰ এজন নামৰূপৰ আৰু 3 জন ডিব্ৰুগড়ৰ আক্ৰান্তসকলক 26 মে'ত ভৰ্তি কৰা হৈছিল কোৱাৰেণ্টাইন চেণ্টাৰটোত আটাইকেইজনে তামিলনাডুৰ বিভিন্ন কোম্পানীত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে শনিবাৰে সন্ধিয়া ডিব্ৰুগড় লাহোৱালস্থিত ICMRৰ পৰা ঘোষণা কৰা হৈছে যে ফলাফলত তেওঁলোকৰ পজিটিভ পোৱা গৈছে আৰু ফলাফল লাভ কৰাৰ পিছতে আটাইকেইজনকে নিশা 108 এম্বুলেন্সৰ সহায়ত ডিব্ৰুগড়ৰ AMCHলৈ প্ৰেৰণ কৰা হৈছে আৰু বৰ্তমান মৰাণৰ জৱাহৰ নৱোদয় বিদ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰত বহিৰাজ্যৰ পৰা অহা আৰু 96 গৰাকী লোক কোৱাৰেণ্টাইন হৈ আছে ইয়াৰে বহু সংখ্যকৰ স্বাব টেষ্টৰ ফলাফল আহিছে আৰু বহু ফলাফল এতিয়াও বাকী আছে জানিবলৈ দিছে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত দীপু ডেকাই 13 জনৰ পজিটিভ বুলি ৰিজাল্ট তাৰে ডিব্ৰুগড় জিলাৰ 12 জন আৰু এজন তিনিচুকীয়া জিলাৰ আৰু সেই 12 জনৰ ভিতৰত 10 জন ইয়াতে আমাৰ জৱাহৰ নৱোদয় বিদ্যালয় ইয়াতে আমাৰ কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁলোক কোৱাৰেণ্টাইন হৈ আছিল গতিকে তেখেতসকলক আমি এতিয়া AMCHলৈ এতিয়া লৈ যাম আৰু এজন আছে লেজাই মডেল হস্পিটেলত আৰু এজন জকাই মডেল হস্পিটেলত তেওঁলোককো আমি শিফ্ট কৰিম এতিয়া AMCHলৈ গতিকে ইমানেই আৰু যিহেতুকে কোৱাৰেণ্টাইন চেণ্টাৰত আছে গতিকে বৰ বেছি শংকিত হোৱাৰ কথা নাই কাৰণ কেলে তেওঁলোকে কমিউনিটিত মিক্স আপ কৰা নাই কোৱাৰেণ্টাইন চেণ্টাৰতে আছিল কেতিয়া আহিছিলে
তেখেতসকল 26 মে'ত আহিছিল তেওঁলোক চেন্নাইৰ পৰা আহিছে লকডাউনৰ বাবে মৃত্যু ঘণ্টা বাজিছে থলুৱা উদ্যোগসমূহত এই উদ্যোগৰ সৈতে জড়িত বহু লোক হৈ পৰিল কৰ্মহীন চতুৰ্থ পৰ্যায়ৰ লকডাউন অন্ত পৰাৰ ক্ষণত জীৱন জীৱিকাৰ তাৰণাত কাম কাজ আৰম্ভ কৰিছে একাংশ লোকে শিৱসাগৰৰ টি এণ্ড ফুড নামৰ উদ্যোগটোৰ দুই ভাতৃয়ে আৰম্ভ কৰিছে নিজৰ কাম কাজ নিজাববীয়াকৈ তেওঁলোকে এনেধৰণে ঘৰতে কিছু কাম কাজ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে দুই ভাতৃ টি এণ্ড ফুড উদ্যোগৰ কাম কাজ আৰম্ভ কৰিছে শিৱসাগৰত আৰু শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈৰ এক ৰিপৰ্ট উপস্থিত আছোঁ শিৱসাগৰৰ এটা থলুৱা উদ্যোগত এই উদ্যোগটোৰ নাম হৈছে টি এণ্ড ফুড আৰু ইয়াতে বিভিন্ন ধৰণৰ আচাৰ প্ৰস্তুত কৰা হয় বিগত 2 মাহৰ লকডাউনৰ ফলত এই থলুৱা উদ্যোগলৈ বিপৰ্যয় কঢ়িয়াই আহিছে আৰু ইয়াৰ ফলশ্ৰুতিত তেওঁলোকৰ যথেষ্ট লোকচান হৈছে ব্যৱসায়ত যথেষ্ট লোকচান হৈছে আৰু এই উদ্যোগটোৰ সৈতে জড়িত যিসকল লোক তেওঁলোকৰো আয়ৰ উৎসবিলাক বন্ধ হৈ পৰিছে মই জানিব বিচাৰিম আমাৰ ইয়াতে দুই ভাতৃ এই পৰিয়ালটোৰ দুই ভাতৃ আৰু তেওঁলোকৰ দুগৰাকী পত্নীয়ে এই উদ্যোগটো চলাই আহিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ এই উদ্যোগৰ আচাৰ ইতিমধ্যে প্ৰেৰণ কৰি হৈ আহিছিল আৰু এই সময়ত আপোনালোকে ধৰক অসমৰ বিভিন্ন প্ৰান্তলৈ যায় আপোনালোকৰ উৎপাদিত থলুৱা যি উদ্যোগ এই উদ্যোগত যি আপোনালোকে আচাৰ তৈয়াৰ কৰে আচাৰক লৈ যায় বিভিন্ন প্ৰান্তলৈ আৰু এতিয়া শেহতীয়াকৈ যিহেতু লকডাউন কিছু শিথিল কৰা হৈছে এই মুহূৰ্তত আপোনালোকে কেনেকুৱা ধৰণৰ কি আচাৰ প্ৰস্তুত কৰিবলৈ প্ৰয়াস কৰিছে এনেইতো আমি নিয়মীয়াভাৱে আমি 20-25টামান ভেৰাইটিৰ আচাৰ বনাওঁ তো এতিয়া লকডাউনৰ কাৰণে আমাৰ কিছু অসুবিধা হৈছে ধৰক আমি প্ৰস্তুতিটো চলাবলৈ আমি মানসিকভাৱে আমি হেৰি হ'ব পৰা নাই যে আমি কেতিয়াৰ পৰা আৰম্ভ কৰিম বা কিমানলৈকে আমি যাব পাৰিম ধৰক আগতে আমাৰ এটা টাৰ্গেট থাকে যে আমি এবাৰ ইমান কুইণ্টেল আম বনাম ইমান কুইণ্টেল আমক বনাম এতিয়া সেই আমি হিচাপটো কৰিব পৰা নাই তথাপিতো আমি বহি থাকিব নোৱাৰোঁ আমি কাম আৰম্ভ কৰিছোঁ এতিয়া শেহতীয়াভাৱে ভোট জলকীয়া আহিছে আম আহিছে কঁঠাল আহিছে আমি এইকেইটা আৰম্ভ কৰিছোঁ আগৰ আমাৰ জলফাই বাকীখিনিতো আছেই আম বগৰী জলফাই আমি কিছুমান এক্সেপশ্যনেলো আচাৰ বনাওঁ যেনে বেঙেনা আচাৰ মেথি গুটি আচাৰ তিতা ভেকুৰী আচাৰ তিতা কেৰেলা আচাৰ এইখিনি আমি বনাওঁ মাজতে এতিয়া বন্ধ হৈ আছে তথাপি আমি আৰম্ভ কৰিম আকৌ আমি এতিয়া যোগাযোগবিলাক আৰম্ভ কৰিছোঁ আৰু পুৰণা যিবিলাক আমাৰ কাষ্টমাৰ আছিলে যোগাযোগ আৰম্ভ কৰিছোঁ আশা কৰোঁ দিনবোৰ ভাল হ'ব খুব সোনকালে আমি আকৌ এই মুহূৰ্তত ধৰক এই উদ্যোগবিলাকলৈ যিটো বিপৰ্যয় কঢ়িয়াই আনিছে এই উদ্যোগবিলাকক বচাই ৰাখিব যিহেতু লাগিব এই ক্ষেত্ৰত চৰকাৰলৈ এগৰাকী থলুৱা উদ্যোগী হিচাপে আপুনি কিবা পৰামৰ্শ বা চৰকাৰক কিবা অনুৰোধ জনাব খোজে নেকি চাওক সেইদিনা চৰকাৰে এটা পেকেজ ঘোষণা কৰিছে কিন্তু তাত দুটা দিশ থাকে মই এটা কথা কৈ দিছোঁ যে MSME উদ্যোগৰ যিটো আছিলে আগতে এমটো আছিলে আমি এমত পৰোঁ মানে মাইক্ৰ'ত পৰোঁ আগতে আছিলে মাইক্ৰ'টো ধৰক 25 লাখ টকালৈকে টাৰ্ণঅভাৰ যাৰ হয় সেইখিনি মাইক্ৰ' বুলি ধৰা হয় বৰ্তমান চৰকাৰে সেইটো 1 কোটিলৈকে কৰিছে গতিকে কিছুমান যাৰ অলপ বেছি মূলধন আছে বা যাৰ টাৰ্ণঅভাৰ বেছি হয় তেওঁলোক লাভত থাকিব কিন্তু আমাৰ নিচিনা সৰু সৰু উদ্যোগবিলাকে আচলতে আমি আগতে 25 লাখৰ ভিতৰত কম্পিটিশ্যন কৰিব লাগিছিল এতিয়া আমি 1 কোটি মানুহৰ 1 কোটি টকালৈকে টাৰ্ণঅভাৰৰ লগত আমি কম্পিটিশ্যন কৰোঁ তাৰমানে আমাৰ কম্পিটিশ্যনটো ডাঙৰ যিবিলাক উদ্যোগ আছে তাৰ লগত প্ৰত্যক্ষভাৱে হৈ গ'ল দ্বিতীয় কথা হ'ল কি চৰকাৰে ঋণ দিয়াৰ কথা কৈছে আমি ভাবিছোঁ আমাৰ উদ্যোগবিলাক জীয়াই ৰাখিবৰ বাবে বৰ্তমান সময়ত ঋণতকৈ চৰকাৰে প্ৰত্যক্ষভাৱে কিছু অনুদান দিয়া উচিত বুলি মই ভাবোঁ ধন্যবাদ জনাইছোঁ নিশ্চয় এয়া আছিলে দুই ভাতৃ টি এন পূৰব আৰু টি এন প্ৰাণ তেওঁলোকৰ এইটো এটা থলুৱা উদ্যোগ তেওঁলোকে চৰকাৰকো আহ্বান জনাইছে অনুৰোধ জনাইছে চৰকাৰেও নিশ্চয় এনেধৰণৰ যিবিলাক থলুৱা উদ্যোগ আছে এই থলুৱা উদ্যোগবিলাকক ভৱিষ্যতৰ দিনত কাৰ্যক্ষম কৰি ৰাখিবলৈ নিজৰ প্ৰচেষ্টা ল'বলৈ তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব যি পদক্ষেপৰ জৰিয়তে যাতে এই উদ্যোগবিলাক দীঘলীয়া সময় ধৰি বৰ্তি থাকে আৰু ইয়াৰ যোগেদি আমাৰ থলুৱা লোকসকলে জীৱন নিৰ্বাহ কৰিব পাৰে চুৰি গহনা পিন্ধি টিকটক বনোৱা অনামিকা লাহনৰ বিলাসী জীৱন দেখিলে তবধ মানিব আপুনি মই কিনিব নোৱাৰা সামগ্ৰী চুৰুনি টিকটকাৰৰ ভাড়াঘৰত উপলব্ধ অনামিকা লাহনৰ ভাড়াঘৰত উদ্ধাৰ হৈছে 600 টকীয়া আটাৰ পেকেটৰ লগতে 300 টকীয়া বাসমতি চাউলৰ পেকেট ফ্ৰিজ ৱাশ্বিং মেচিন ডানলোপৰ বিচনাকে ধৰি নামি দামী বস্তুৰে নদন বদন চুৰুনি টিকটকাৰ ৰুম টিকটকাৰ অনামিকা লাহনে ক্ৰয় কৰিছিল এখন স্কুটিও পিছে স্কুটি চলাই টিকটক বনোৱাৰ সপোনহে পূৰ্ণ হ'ল অনামিকাৰ বিভিন্নজনৰ ঘৰত সহায়কাৰী হিচাপে থাকি অৱশেষত গুৱাহাটীৰ এজন লোকৰ ঘৰৰ পৰা 4 লাখ টকাৰ সোণৰ অলংকাৰ চুৰ কৰি ধৰা পৰিছিল টিকটকাৰ যুৱতী গোপন খবৰৰ ভিত্তিত গহপুৰৰ ঘাঁহিগাঁও আৰক্ষীয়ে আটক কৰিছিল অনামিকা লাহনক শনিবাৰে গহপুৰত উপস্থিত হৈ যোৰহাটৰ আৰক্ষী গহপুৰৰ ধুপাবৰ মৰমী চেণ্টাৰৰ পৰা আটক কৰা চুৰুনি টিকটকাৰৰ পৰা উদ্ধাৰ কৰিছে এটি সোণৰ আঙঠি এডাল সোণৰ চেইন গামখাৰু আৰু এটা ঘড়ী আগবঢ়াইছো গহপুৰৰ পৰা পলাশ ফুকনৰ এক ৰিপৰ্ট কেছটো হেণ্ডেল কৰিবৰ কাৰণে
আৰু কিছুমান যোনবিলাক আছে সিহঁতে চব কালেক্ট কৰি লৈছে আৰু যোনবিলাক মিচিং হৈছে এতিয়াও যিমানখিনি বহুত বস্তু হেৰাই আছে সেইবিলাক যোৰহাট পুলিচে ইনভেষ্টিগেশ্যন কৰিব। নৱজ্যোতি পায়েং বুলি মানুহজন আহিছিলে, তেখেতে আহি ক'লে বোলে সেই মোৰ ঘৰত বোলে এনেকৈ কাম কৰা ছোৱালী এজনী আছিলে, তেওঁ এনেকৈ বস্তু কিছুমান লৈ পিনি এনেকৈ আহিলে আৰু তেওঁ টিকটকত মানে অলপ মানে শ্ব' কৰিছিলে। সেই টিকটকত মানে যিখিনি বস্তু পিন্ধি পিনি অলংকাৰ পিন্ধি তেওঁ মানে শ্ব' কৰিছিলে, সেই গোটেই অলংকাৰখিনি বোলে তেওঁ আমাৰ ঘৰৰ পৰাই চুৰ কৰি অনা সম্পত্তি সেইবুলি মানে আহি পেলাই আৰু তেওঁ বিশেষ এটা খবৰ পালে, খবৰ পাই কিনে মানে ছোৱালীজনী আমাৰ গাড়ীগাঁও তাতে থকা বুলি গম পালে, গম পাই আমাৰ লগত যোগাযোগ কৰাত আমি আহি গ'লোঁ, গৈ পিনি ছোৱালীজনী সোধ-পোছ কৰিলোঁ আৰু ছোৱালীজনী ঘৰতে পালোঁ। মানুহৰ ঘৰত আছিলে এইটো মৰমী চেণ্টাৰ বুলি কয় আমাৰ গাড়ীগাঁও তাতে। ব্ৰেকিং নিউজ নগাঁৱত কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা এজন লোকৰ পলায়ন, পলাতক লোকজন কচুৱাৰ অভিনন্দন দাস। নগাঁও চিভিলৰ পৰা পলায়ন কৰিছে অভিনন্দন দাসে। পলাতক অভিনন্দনৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। ভোগেশ্বৰী ফুকননী চিকিৎসালয়ৰ অধ্যক্ষই দাখিল কৰিছে এজাহাৰ। ব্ৰেকিং নিউজ এই মুহূৰ্তৰ নগাঁৱত কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা এজন লোকে পলায়ন কৰিছে। পলাতক লোকজন হৈছে কচুৱাৰ অভিনন্দন দাস। নগাঁও চিভিলৰ পৰা পলায়ন কৰিছে যুৱকজনে। পলাতক অভিনন্দনৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। ভোগেশ্বৰী ফুকননী চিকিৎসালয়ৰ অধ্যক্ষই দাখিল কৰিছে এজাহাৰ। পাটকাই কয়লা খননক লৈ দুই মন্ত্ৰীৰ যুটীয়া সংবাদমেল। অবৈধ কয়লা খনন চলোৱা কোল ইণ্ডিয়াৰ ওপৰত 43.21 কোটি টকাৰ জৰিমনা ঘোষণা বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। অবৈধ কয়লা খননক লৈ চৰকাৰ জ্ঞাত নহয় বুলি বিপৰীত ভাষ্য চন্দ্ৰমোহন পাটোৱাৰী। অবৈধ কয়লা খননৰ বাবে কোল ইণ্ডিয়াৰ ওপৰত জৰিমনা। প্ৰতিষ্ঠানটোৰ ওপৰত 43.21 কোটি টকাৰ জৰিমনা আৰোপ ৰাজ্য চৰকাৰৰ। ঘোষণা বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। 2003 পৰা তোমালোকে অনুমতিবিহীন ক'ব পাৰো যেহেতু ৰিনিউল লোৱা নাই, তো 43 crores তোমালোকে পেনাল্টি আৰু কম্পেনচেট কৰিব লাগিব, দুটা মিলি তেওঁলোকে দিলে। যে 2003 পৰা ইমান দিনলৈকে যিসকল ফৰেষ্ট অফিচিয়েল জানা নাজানা যিটোই হওক ইয়াতে আছিল তেওঁলোকৰ ওপৰত একশ্যন ল'ব লাগে। এই কথা কৈ আৰু লগতে 26টা কণ্ডিশ্যন আছে। ইটো হোৱাৰ পাছতে তোমালোকে এইটো আমাৰ ইয়াতে ফৰৱাৰ্ড কৰিবা আৰু সুজা লিখি দিলে দ্য ষ্টেট গভৰ্ণমেণ্ট মে আণ্ডাৰটেক ফলোয়িং ষ্টাডিজ এণ্ড ছাবমিট ৰিপৰ্ট টু দ্য মিনিষ্ট্ৰী প্ৰায়ৰ টু ষ্টেজ 2 এপ্ৰুভেল। বাণিজ্য আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে এক যুটীয়া সংবাদমেল পাতি বনমন্ত্ৰীয়ে ক'লে দিহিং পাটকাৰ 1 ইঞ্চি মাটিটো খনন নহয়। বনমন্ত্ৰীয়ে ক'লে 1973 চনৰ পৰা দিহিং পাটকাইত কোল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা খনন চলি আছে।
লিজত লোৱা খনন কাৰ্য 2003 চনতে অন্ত পৰিছিল যদিও লিজ শেষ হোৱাৰ পিছতো খনন চলাই আছিল কোল ইণ্ডিয়া লিমিটেডে। কয়লা খনন কৰিবলৈ কেন্দ্ৰক কোনো প্ৰতিবেদন দিয়া নাই ৰাজ্য চৰকাৰে। প্ৰকৃতিক ধ্বংস কৰি কেতিয়াও কয়লা খনন কৰিবলৈ দিয়া নহ'ব বুলি ঘোষণা বনমন্ত্ৰীৰ। আমাৰ চৰকাৰ থাকোঁতে কেতিয়াও আমি বৃক্ষ নিৰ্মূল কৰি বা ছেদন কৰি আমি কেতিয়াও বা কয়লা উঠোৱাৰ কাৰণে আমি অনুমতি নিদিওঁ। এই কথাটো আপোনালোকক আমি ক'ব পাৰোঁ যিমান দিনলৈকে আমাৰ চৰকাৰ আছে, যে আমি প্ৰকৃতি ধ্বংস কৰি আমি ইয়াতে কয়লা খনন কৰিবলৈ নিদিওঁ। ইফালে ৰাজ্যত অবৈধ কয়লা খননৰ কোনো তথ্য নাই বুলি আন এক বিপৰীত ভাষ্য দিলে সতীৰ্থ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। লক্ষণীয়ভাৱে সময়ে সময়ে আৰক্ষীয়ে জব্দ কৰি আহিছে অবৈধ কয়লা ভৰ্তি ট্ৰাক। সাংবাদিকৰ প্ৰশ্নত বিতত হৈ মন্ত্ৰী পাটোৱাৰীয়ে ক'লে, ৰাতি যদি কোনোবাই খনন চলায় এই সন্দৰ্ভত চৰকাৰ জ্ঞাত নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া বনমন্ত্ৰী ডাঙৰীয়াকে ইমিডিয়েটলি ক'লে যে আপুনি ভিজিট কৰক, আৰু সেইমতে বনমন্ত্ৰী ডাঙৰীয়াই নিজে সৰজমিন তদন্ত কৰিলে, তাতে ভিজিট কৰিলে, আৰু তাৰপিছত এইটো বন্ধ কৰি দিলে, আৰু এতিয়া এলিফেণ্ট কৰিডৰৰ কথা যিটো আহিছে, এলিফেণ্ট কৰিডৰৰ কথা ক'লে যে যিটো এৰিয়াত মাইনিং হ'ব সেই মাইনিং হোৱা এৰিয়াত কৰি আজিৰ দিনটোত এই যিটো এলিফেণ্ট যায়, যিটো ৰাস্তাৰে যায়, প্ৰায় 10 পৰা 15 কিলোমিটাৰ দূৰত আছে এই মাইনিং এৰিয়াটোৰ পৰা। গতিকে এইবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্টে চব সৰজমিন তদন্ত কৰিছে। কেমেৰা পাৰ্চন মনোজৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ হেডলাইন আগবঢ়াইছে